অসমত এতিয়াও অব্যাহত আছে বানৰ কালৰূপ। নাগালেণ্ডত সংঘটিত ডাৱৰ বিস্ফোৰণৰ পিছতেই উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতি। চাৰিওফালে কেৱল পানী আৰু পানী। পানীৰ তলত ডুব গৈছে সাধাৰণ ৰাইজৰ ঘৰ বাৰী, মুহূৰ্ততে যা গৈছে বহু পৰিয়ালৰ সপোন। এই হৃদয়বিদাৰক দৃশ্যই এতিয়া ব্যথিত কৰি তুলিছে প্ৰতিগৰাকী লোকক। বহু বছৰৰ সাৰ ভঙা কষ্টৰে গঢ়ি তোলা নিজৰ আশ্ৰয়স্থল চকুৰ সন্মুখতেই বানৰ পানীত বিলীন হোৱা দেখিছে অসংখ্য লোকে। এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা সাৰি যোৱা নাই নিৰীহ জীৱ জন্তুবোৰো। তীব্ৰ খাদ্য আৰু আশ্ৰয়ৰ সংকটত ভুগিছে অবুজ প্ৰাণী। পিছে এই ঘোৰ সংকটৰ সময়ত বানপীড়িতৰ কাষত থিয় দিছে ৰাজ্যৰ বিভিন্ন সামাজিক সংগঠন, স্বেচ্ছাসেৱক আৰু সাধাৰণ ৰাইজ। বানাক্ৰান্ত অঞ্চলসমূহত অহৰ্নিশে যোগান ধৰা হৈছে খাদ্য সামগ্ৰী, খোৱাপানী, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী। ইফালে উজনি অসমৰ এই ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে লোক জনশক্তি পাৰ্টীৰ আঁৰৰ ৰাষ্ট্ৰীয় সভাপতি চিৰাগ পাছোৱানে। অৱস্থাটো বহুতে বেয়া, ইয়াত ক'বৰ কাৰণে একো নাই। ক'বৰ কাৰণে এইটো আছে আমাক কাম কৰিব লাগে, ৰাইজক যিমান হেল্প আছে হেল্প কৰিব লাগে। আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট চিৰাগ পাছোৱানজীয়ে, মই অলপ বাহিৰত আছিলোঁ, মোক ইমিডিয়েট কৈছে তাত যাবৰ কাৰণে। মই লগত আমাৰ ষ্টেট প্ৰেচিডেণ্ট মহিলা মৰ্চাটো আমি লৈ আহিছোঁ আৰু এতিয়া আমি ভিতৰত গ'লোঁ। এতিয়া আমি অলমষ্ট 2400+ মানুহ আমি বস্তুবিলাক আনিছোঁ, কাপোৰো আনিছোঁ। আৰু এইবাৰ নতুন আমি কি কৰিছোঁ, যিমান গৰুবিলাকে আছে, সেইবিলাক জীৱ জন্তু সেইটো আছে, তাৰ কাৰণে আমি চব ৰাচন সেতৰ সেইবিলাকৰ কাৰণে আমি আনিছোঁ। আৰু এতিয়া আমি চাই আহিলোঁ, মানুহে কৈছে যে গভৰ্ণমেণ্টে আমাক সদায় বস্তুবিলাকে দি আছে। এনেকুৱা যিমান আমাৰ গভৰ্ণমেণ্টৰ কৰিব লাগে কৰি আছে, মোৰ দেন এনফ কাম কৰি আছে গভৰ্ণমেণ্টে। আৰু আমাক কৈছে কি যি ৰিকুৱাৰমেণ্ট শ্বৰ্ট আছে সেইবিলাক কৈছে, আমি গভৰ্ণমেণ্টকো ক'ম আৰু আমি নিজেও আনি দি আছোঁ। আৰু এতিয়া পানীৰ বহুত ক্ৰাইচিছ, ইয়াত পানীৰ ক্ৰাইচিছ আছে, তো পানী আমি ইমিডিয়েট আৰু আমি পঠিয়াই আছোঁ। পানীৰো ক্ৰাইচিছ ইমানেই আছে ইয়াত কি এতিয়া পানীৰো শ্বৰ্টেজ আছে। সেইটো আমি গুৱাহাটীৰ পৰা, নগাঁও, য'ৰ পৰা আমি পাই আছোঁ সেইটো আমি কৰি আছোঁ। আৰু বেছি কি ক'ম বহুত দুখৰ নিচিনা হৈ আছে ইয়াত ক'বৰ কাৰণে আমাৰ একো নাই। আমি স্পীচলেছ আৰু ইয়াত। এনেও গভৰ্ণমেণ্টে ভাল কাম কৰি আছে, আমাৰ নিজে মানুহবিলাকে কৈছে কিয় আমি গভৰ্ণমেণ্টৰ বস্তুবিলাকে পাই আছোঁ। সেইটোতো বহুত ডাঙৰ হেল্প হৈছে। আৰু এইটো এনেকুৱা হৈছে তো সেইটোতো কাৰো হাতত নাই। এতিয়া আমাক যি এতিয়া পজিশ্যন চাইছোঁ, এতিয়া পানী কম হৈ আছে, মানুহ অলপ ভাল পাই আছে, লাহে লাহে সেইটো ঠিক হ'ব লাগে। এনেও মোক লাগিছে 1 week মান লাগিবই আৰু যি অৱস্থা আছে ইয়াতে। বানপীড়িত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰি সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে পাছোৱানে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ এই আশ্বাসত বাস্তৱ ৰূপ দিবলৈ বানাক্ৰান্তৰ মাজত উপস্থিত হয় LJP আৰু অসমৰ ৰাজ্যিক সভাপতি আহমেদ আলী আয়ুবী। শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে। লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ খবৰ লৈ ভৱিষ্যতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। কেৱল মানুহেই নহয়, মানৱীয়তাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰি আহমেদ আলী আয়ুবীয়ে বানত ক্ষতিগ্ৰস্ত নিৰীহ জীৱ জন্তুৰ বাবে খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিছে। এই সমগ্ৰ সাহায্য অভিযানত তেওঁক সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়ায় LJP আৰু ৰাজ্যিক মহিলা সভা নেত্ৰী তথা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱীয়ে। একেবাৰে ভাষাহীন বুলি ক'ব লাগিব। এনেকুৱা এটা পৰিস্থিতি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। যিহেতু ভাষাহীন হৈ গৈছোঁ দেখি পেলাই, ৰাইজৰ যি বিলৈ। আৰু কেতিয়াও আমি কল্পনা কৰা নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতি হ'ব। আমি এনেকৈ ৰাইজৰ ওচৰত আহিব লাগিব, আমি এই বানপীড়িত সকলক এনেকৈ আমি তেওঁলোকৰ খবৰ ল'ব লাগিব বুলি। কিন্তু যে এটাই মোৰ উদ্দেশ্য যে মই মোৰ দলৰ হওক বা মই ৰাইজক সহায় কৰিব লাগে, বানপীড়িত সকলক সহায় কৰিব লাগে, সেই উদ্দেশ্যৰে আমি আজি আহিছোঁ। আৰু আমাক চিৰাগ পাছোৱানজীয়ে আমাক অৰ্ডাৰ দিছে যে যিমান পাৰে ৰাইজক আমি সহায় কৰিব লাগে। এসাঁজ যদি তেওঁলোকে খাবলৈ পায় গতিকে আমাৰ কাৰণে ভাল। গতিকে এতিয়া এটাই কথা, আমি ৰাইজৰ কাম কৰিব লাগে। বানৰ এই কালৰূপৰ মাজতো সহায় আৰু সেৱাৰ এই প্ৰয়াসে এতিয়া বানপীড়িত লোকসকলৰ বাবে আশাৰ এক নতুন ৰেঙনি হৈ পৰিছে। শিৱসাগৰৰ পৰা বিশাল পাণ্ডেৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, চাইন অন।